ঐ লাহৰি মাকো মাৰি তাতে নুবৈ আছিলা ঐ আমি গৈ ওলালো তাত লাহৰি বহিবলৈ কিবা পাহাৰি দিছিলা কিতি কৰি ঐ লাহৰি মাকো মাৰি তাতে নুবৈ আছিলা আমি গৈ ওলালো তাত লাহৰি বহিবলৈ কিবা পাহাৰি দিছিলা যাতে নাই তৰণিৰ ৰচত পচত ফুলৰ মাতত তুল থাকতে ঘনাই ফুটা চিগে আৰু চিগে নাচনি Hi guys, welcome YouTube my channel. মই মোৰ YouTube চেনেলটোলৈকে আপোনালোকক স্বাগতম জনাইছোঁ। এয়া আমাৰ খুবেই মৰমৰ আদৰৰ বহাগী বিহুৰ এটা সুন্দৰ দৃশ্য আপোনালোকক দেখুৱাৰ কাৰণে মই YouTube চেনেলটোতে লৈ জয় রাম বলা জয় হরি বলা
পিছেও কৈ ভাগে তোৰ দৰে বচনি দেখিছে পিছয় বাহিব যাইছিলে চাগে মোৰ মইনা হৈ বাহিব যাইছিলে চাগে আম্মা বলা জয় হরি বলা গৃহস্থর মুখে বলাতার হরি বলা বাইদেউ নমস্কাৰ নমস্কাৰ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ খুবেই মৰমৰ ৰঙালী বিহু আপোনালোকে আহিছে ঘৰে ঘৰে নাচন মানে মানে বিহু প্ৰদৰ্শন কৰিছে সেই মানে হেৰিতে আপোনাক লগ পাইছোঁ এতিয়া আপুনি কেনেকুৱা লাগিল বিহুৰ বিষয়ে অলপমান ক'ব নেকি যিহেতু আমাৰ এটা ৰঙালী বিহু আমাৰ সংস্কৃতি এইটো নমস্কাৰ আমি আশ্ৰয় NGO আৰু জিলা মানসিক স্বাস্থ্য আঁচনিৰ ফালৰ পৰা আমি আজি বিহু দলটো আহিছোঁ আমাৰ বিহু হুঁচৰি দলটোৰ নাম পৰিব্ৰাজক বিহু হুঁচৰি দল এই দলটোৰ বিশেষত্ব হ'ল ঠিকনাবিহীন আৰু পৰিয়ালৰ দ্বাৰা চিকিৎসাৰ পৰা বঞ্চিত যিসকল মানসিক ৰোগী সেইসকলক আমি আশ্ৰয় NGOই 2018 চনৰ পৰা আশ্ৰয় প্ৰদান কৰি আহিছোঁ এইটো হৈছে হাফৱে হোম আৰু সেই হাফৱে হোমৰ যিসকল আৱাসী সেই আৱাসীসকলৰ লগত আমি আশ্ৰয় NGOৰ পৰিয়াল আৰু জিলা মানসিক স্বাস্থ্য আঁচনিৰ সহযোগত আমি এই বিহু দলটি যোৱা বছৰো আহিছিলোঁ আমি বিভিন্ন ঠাইত গৈছিলোঁ আৰু বিশেষ আমন্ত্ৰণ ক্ৰমে আমাৰ আশ্ৰয় NGOৰ এগৰাকী সক্ৰিয় সদস্য মাৰ্জিনা বেগমৰ ঘৰলৈ আৰু ৰিজুলৰ ঘৰলৈ আচলতে আহিছিলোঁ আৰু বিশেষ অনুৰোধ মৰ্মে আমি কাষৰ দুঘৰমানত গ'লোঁ ইয়াৰ পিছত আমাক নিমন্ত্ৰণ জনোৱা আছে নলবাৰীৰ বিভিন্ন অঞ্চললৈ আমাক নিমন্ত্ৰণ জনাইছে সেই নিমন্ত্ৰণ ৰক্ষা কৰি আমি আজি এই নৃত্য প্ৰদৰ্শন বিহু নৃত্যটি যাম গৈ থাকিম আজি আৰু আমাৰ আশ্ৰয় NGOৰ আৰু জিলা মানসিক স্বাস্থ্য আঁচনিৰ তৰফৰ পৰা সকলোকে আগন্তুক নতুন বছৰৰ শুভেচ্ছা আৰু বিহুৰ উলগ যাচিছোঁ ধন্যবাদ ঠিক আছে থেংক ইউ নমস্কাৰ আপুনি কিবা এটা কৈ দিয়ক নমস্কাৰ মই জিলা মানসিক স্বাস্থ্য আঁচনিৰ মানসিক সামাজিক মনোবিদ মমি দেৱী মই এটাই ক'বলগীয়া আছে আমাৰ যিহেতু হাফৱে হোমৰ যিখিনি আৱাসীসকল আছে তেওঁলোকে সদায় এটা বন্ধ কোঠাৰ ভিতৰত আবদ্ধ হৈ থাকে এটা নিৰ্দিষ্ট সীমাৰ মাজত থাকে গতিকে তেওঁলোকক আমি উলিয়াই আনি এটা যাতে সামাজিক জীৱন দিব পাৰোঁ যাতে তেওঁলোকৰ সমাজত অইন ব্যক্তিৰ নিচিনাকৈ জীয়াই থাকিবৰ কাৰণে চেষ্টা কৰিব পাৰোঁ তেওঁলোকৰ যাতে অইন ব্যক্তিৰ নিচিনাকৈ জীয়াই থাকিব পাৰে আৰু সকলোৱে যাতে মৰম চেনেহৰ মাজত ৰাখে সেইখিনিয়ে মোৰ ক'বলগীয়া আৰু এই চেগতে আপোনাৰ ইউটিউব চেনেলৰ জৰিয়তে সকলো অসমবাসী ৰাইজক লগতে নলবাৰী জিলাৰ সকলো ৰাইজক বিহুৰ শুভেচ্ছা আৰু উল্লেখ জনালোঁ ধন্যবাদ থেংক ইউ বাইদেউ ধন্যবাদ মই আপোনাক মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলো মানে বিহুলীয়া ৰাইজকে মানে বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু যদি সমাজৰ কোনোবা মানে তেনেকুৱা মানে বিকলাংগ থাকে বাইদেউজন আৰু তেখেত মানে বাইদেউজন মানে আপোনালোকে গমেই পালে কিবা মানসিক ৰোগী আপোনালোকে অলপমান যোগাযোগ কৰিব আৰু যোগাযোগ কৰি কেনে মোৰ ইউটিউব চেনেল লহাটিন মুভিজালি এই চেনেলত যোগাযোগ কৰিলেও বাইদেউৰ নম্বৰ সহকাৰে পাই যাব নম্বৰটো কৈ দিব আপুনি আমাৰ আশ্ৰয় NGO তথা ঠিকনাবিহীন মানসিক ৰোগীৰ কাৰণে আপোনালোকে যদি যোগাযোগ কৰিব বিচাৰে 7002721099 এই নাম্বাৰটোত যোগাযোগ কৰিলে আপোনালোকে যিকোনো মানসিক ৰোগ সম্বন্ধীয় কথা লৈ পেলাই জানিব পাৰিব আৰু মানসিক যিসকল বিশেষভাৱে সক্ষম তেখেতসকলৰো আমি শুশ্ৰূষা প্ৰদান কৰোঁ দায়িত্ব আমাৰ হাতত আছে আমাৰ অসম চৰকাৰৰ ন্যায় আৰু সবলীকৰণ বিভাগৰ দ্বাৰা আমাৰ স্বীকৃতিপ্ৰাপ্ত NGO আৰু আমি বিশেষভাৱে মানসিকভাৱে সক্ষম ব্যক্তি আৰু মানসিক ৰোগীসকলৰ সেৱা শুশ্ৰূষা প্ৰদান কৰি আহি আছোঁ আৰু এইখিনিতে আপোনালোকৰ চেনেলৰ যোগেদি আৰু এটা আহ্বান জনাব বিচাৰিছোঁ আমি এই 25 মাৰ্চৰ পৰা কিৰণ নামেৰে স্কিল ডেভেলপমেণ্টৰ ভকেশ্যনেল ট্ৰেইনিং চেণ্টাৰ এটা আৰম্ভ কৰিছোঁ দিব্যাংগনসকলৰ বাবে গাঁৱে ভূঞে য'তে যিমান দিব্যাংগন আছে তেখেতসকলৰ কাৰণে দক্ষতা বিকাশৰ এক কেন্দ্ৰটি মুকলি কৰা হৈছে সম্পূৰ্ণ বিনামূলীয়া আমাৰ দক্ষতা বিকাশ কেন্দ্ৰ কিৰণ আপোনালোকে কিবা যদি জানিব বিচাৰে পুনৰবাৰ কৈছোঁ 7002721099 এই নাম্বাৰটোৰ লগত যোগাযোগ কৰিব আৰু তাৰোপৰি আপোনালোকৰ এইখন গাঁৱৰে মাৰ্জিনা বেগমৰ লগত যদি আপোনালোকে যোগাযোগ কৰে তেখেতেও আমাৰ বিষয়ে সবিশেষ জনাব পাৰিব ধন্যবাদ বাইদেউ দুয়োজনকে